কোচ ৰাজবংশীসকলৰ অস্তিত্বই নাই। কিমান মাৰিব আমি পুলিচৰ আপোনালোকে দেখা পালে মানুহৰ তাৰিখ কি কৰিছে। আজি গণতান্ত্ৰিকভাৱে আন্দোলন এই গণতান্ত্ৰক আমি শিক্ষা জনাইছো। কালি আমি সংবাদমেল আমি অনুষ্ঠিত কৰিম আৰু প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ ওপৰত যে পুলিচৰ গুণ্ডাগিৰি তাৰ উত্তৰ এইখন চৰকাৰে পাব। আমি কথা কৈছো আজি মহিলা পুলিচ বিভাগে আজি মহিলাক মাৰি মাৰি বগৰাই দিছে। এই হিটলাৰী শাসন আৰু ধুবুৰী জিলা প্ৰশাসনক আমি ধিক্কাৰ জনাইছো। ধুবুৰী জিলা প্ৰশাসনৰ এগেইনষ্টত প্ৰগ্ৰাম ঘোষণা কৰা হ'ব। আজি আমাৰ কথা নুশুনে, জনসাধাৰণৰ কথা নুশুনে। এছপি কি বাপৰ সম্পত্তি নেকি? সেইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছো। লগতে অসমৰ মুখ্যমন্ত্ৰী এটা কথাই আহ্বান কৰিব বিচাৰিছো, লুনাৰ দলে যদি অতি সোনকালে যদি বৰ্খাস্ত যদি কৰা নহয় তেতিয়াহ'লে কিন্তু যে আমি ধুবুৰী জিলা বন্ধ ঘোষণা কৰা যে 24 ঘণ্টা বন্ধ ঘোষণা বন্ধ হ'ব। আৰু ইয়াৰ পিছত 12 ঘণ্টা বন্ধ ঘোষণা কৰা হৈছে, 12 ঘণ্টা বন্ধ হ'ব। এই বন্ধৰ পিছতো যদি কোনো যদি গা লৰা মন্তব্য যদি থাকে তেতিয়া আমি অসম বন্ধ দিয়াৰ কাৰণে ব্যৱস্থা ল'ম। লগতে এটা খুব দুখেৰে ক'ব বিচাৰিছো, জোৰ সমদল কাৰ্যসূচী অসমত চলি আছে। কেইদিনমান আগত আপোনালোকে দেখিবলৈ পাইছে বিজেপি দলে নিজে জোৰ সমদল কাৰ্যসূচী কৰিছিল। আপোনালোকে চবে জ্ঞাত বিজেপি দলৰ কাৰণে যদি বেলেগ আইন, জনসাধাৰণৰ কাৰণে বেলেগ আইন, তেতিয়াহ'লে আৰু আমাৰ ক'ব লগা নাই। যদি সঁচা অৰ্থত খিলঞ্জীয়াক ভাল পোৱা এইখন যদি চৰকাৰ হলেহেঁতেন তেতিয়া কোচ ৰাজবংশীসকলৰ মৰ্ম বেদনাখিনি শুনাৰ কাৰণত তেখেতসকলৰ ধৈৰ্য থাকিল হৈ। আজি তেখেতসকল আমি ৰঙা চকু দেখুৱাই আজি কোচ ৰাজবংশীসকলক কণ্ঠ ৰুদ্ধ কৰিব খোজা যি তেখেতসকলৰ ব্যৱস্থা, এই ব্যৱস্থা কোচ ৰাজবংশী ছাত্ৰসকলে ধিক্কাৰ জনাইছো। কোচ ৰাজবংশী সমাজে ইয়াত গৰিহণা জনাইছে। ইয়াৰ পিছত কোচ ৰাজবংশী ছাত্ৰসকলে একত্ৰিত হৈ যদিহে আমাৰ প্ৰতি যদি এই ধৰণৰ মাহিয়ে দিছে চয় তেতিয়া এইখন চৰকাৰক দলিয়াই দিয়াৰ ব্যৱস্থা কিন্তু কোচ ৰাজবংশী ছাত্ৰ সন্থাই বিভিন্ন কোচ ৰাজবংশী প্ৰান্তত সোমাই এই ধৰণৰ ব্যৱস্থা কিন্তু কৰাৰ কাৰণে আমি বাধ্য হ'ম। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎকালীনভাৱে এই ধুবুৰী জিলাৰ এছপি লুনা দলে আৰু গোলগঞ্জৰ অচিৰ যি মৈমতালি ব্যৱহাৰ, অচি যি ধৰণৰ মানে নিজে মানে ক'ব বিচাৰে কিবা এজন দেৱজিৎ কলিতা নে কি কলিতা, এই কলিতাই এটা কথা ক'ব বিচাৰিছে মানে অসমত কিয় অসমত বোলে কোচ ৰাজবংশীসকলৰ অস্তিত্বই নাই। আমি প্ৰশাসনে এনেকৈ কৈছে আপোনালোক মাৰি পেলাই আপোনালোকে কি কৰিব, এই ধৰণৰ চেলেঞ্জ কৰিছে। সেইকাৰণে আমি প্ৰশাসনক এটা কথা কৈছো কি প্ৰশাসনে যদি যি স্বৈৰাচাৰী ব্যৱস্থা যে আজি কৰি আছে, কাৰ এজেণ্ডাত কৰি আছে এইটো তদন্ত হ'ব লাগে। আৰু তদন্ত কৰাৰ যদি ইচ্ছা নাথাকে তেতিয়াহ'লে কিন্তু আমি অসম বন্ধ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিম। আৰু কোচ ৰাজবংশীসকলৰ মই আহ্বান জনাইছো, ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জৰিয়তে ধুবুৰী জিলাখন আমি 12 ঘণ্টা বন্ধ ঘোষণা কৰা হৈছে। ইয়াত কোচ ৰাজবংশীসকল ওলাই আহি স্বতঃস্ফূৰ্ত এই বন্ধ পালন কৰাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো।